MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্বৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা দাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধান কৰোঁ আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্বৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্বৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য গতিকে আজি এই সপৰিয়ালে আহক আমাৰ শ্বৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহিয়ালী ষ্টুডেণ্ট গেলেৰীৰ কাষত নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা যোৰহাটৰ মধ্য গৰুমৰাৰ ভ্ৰাম্যমান চিকিৎসা শিবিৰ সম্পন্ন নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন যোৰহাটৰ মধ্য গৰুমৰাত অনুষ্ঠিত হয় ভ্ৰাম্যমান চিকিৎসা শিবিৰ সেৱা NGO আৰু বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত নুমলীগড় বিবেকানন্দ কেন্দ্ৰ আৰু NRL হস্পিটেল আৰু অঞ্চলটোৰ ৰাইজৰ সহযোগত অনুষ্ঠিত কৰা হয় বিনামূলীয়া চিকিৎসা শিবিৰ এই অঞ্চলটোৰ গণকবাৰী মধ্য গৰুমৰা উপগৰুমৰা গৰুমৰাৰ কৈবত্যৰ প্ৰায় 300টা পৰিয়ালক অভিজ্ঞ কেইবাজনো চিকিৎসকে চিকিৎসা প্ৰদান কৰে এই অনুষ্ঠানটোত সেৱাৰ মুৰব্বী বিবেক বৰা যুৱ সমাজকৰ্মী জানমণি বৰুৱাৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে মই সকলোকে ধন্যবাদ জনাইছোঁ আৰু মই বিশেষভাৱে আজি এই অনুষ্ঠানটো সুন্দৰভাৱে আয়োজন কৰাৰ কাৰণে আৰু ব্যৱস্থা লোৱাৰ কাৰণে জানমণিকো মই ধন্যবাদ জনাইছোঁ আমাৰ শৰৎ স্বৰূপ আছে শৰৎ স্বৰূপ খুব এক্টিভ ল'ৰা সি ব্ৰহ্মপুত্ৰ অঞ্চলৰ যথেষ্ট সংখ্যক মেডিকেল কেম্প সহযোগত দি আছে আৰু এটা ছাত্ৰ সংগঠনৰ লগত জড়িত গতিকে তেখেতেও খুব এক্টিভভাৱে কামবোৰ কৰি আছে মই সৰুদিলে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই স্কুলখনৰ প্ৰধান শিক্ষক মহোদয়কে প্ৰমুখ্য কৰি শিক্ষক শিক্ষয়িত্ৰী আৰু বাকী সদস্যসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতলোকে এই ব্যৱস্থাপন কৰি দিয়াৰ কাৰণে ইয়াতে মেডিকেল কেম্পটোৰ সুবিধা কৰি দিবৰ কাৰণে আৰু আমাৰ উপস্থিত ৰাইজ আৰু NRL কৰ্তৃপক্ষৰ ফালৰ পৰা যিকেইজন ব্যক্তি চিকিৎসা মানে ব্যৱসায় চিকিৎসাৰ লগত জড়িত যিখন চিকিৎসক আৰু বাকী সহযোগীসকল আহি ইয়াত আমাক সময় দিয়াৰ বাবে আমি তেখেতলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যত সময়ত তেখেতলোকৰ সহায় সহযোগত আমাৰ এই পিছপৰা অঞ্চলটোৰ স্বাস্থ্যৰ প্ৰতি সজাগতা আৰু ভৱিষ্যত সময়ত স্বাস্থ্যৰ প্ৰতি যি ভাবুকি সেইটো যাতে আমাক সহায় হ'ব বুলি আমি আশা কৰি আমি সকলোৰে মাজত তেখেতলোকক আমি এই যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ ৰিপৰ্ট নিউজ নাও